গহপুৰ নুমলীকৰ সংযোগী পথ সুৰংগৰ নিৰ্মাণৰ কামৰ জৰীপ আৰম্ভ। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰ নদীত এক সুকীয়া সুৰংগ পথ নিৰ্মাণ কৰাৰ ব্যৱস্থাৰ বৰ্তমানৰ জৰীপৰ কাম আৰম্ভ হৈছে। গহপুৰৰ পৰা নুমলীগড়ৰ সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ সুৰংগ পথৰ দৈৰ্ঘ্য প্ৰায় 15 কিলোমিটাৰ। এই সুৰংগ পথৰ ইতিমধ্যে গহপুৰৰ পৰা প্ৰায় 12খনমান গাঁৱৰ জৰীপৰ কাম সমাপ্ত হৈছে। এই জৰীপ ব্যৱস্থাত চৰকাৰী পক্ষৰ বহুকেইটা বিভাগৰ দ্বাৰা কৰা হৈছে। বিশেষকৈ বন বিভাগ, PWD, চাৰ্কল, এগ্ৰিকালচাৰ বিষয়া কৰ্মচাৰীয়ে এই জৰীপ ৰাইজৰ সহযোগিতাত কৰি আছে। ভৱিষ্যতে ৰাইজে এই সুৰংগ পথত অনিষ্ট হোৱা নিজা সম্পদৰ ক্ষতিপূৰণ লাভ কৰাত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জৰীপৰ দায়িত্ব লোৱা বিভাগীয় বিষয়া কৰ্মচাৰীসকলে তন্নকৈ জোখমাখ কৰি নিয়ম অনুসৰি ৰাইজৰ অসুবিধা নোহোৱাকৈ জৰীপৰ কাম কাজ কৰি গৈছে। সুৰংগ বনাবন আপোনালোকৰ পৰিছে ন? হয় হয়, আমাৰ পৰিছে। এতিয়া আপোনালোকে এইটো কি বিচাৰিব, চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ আমি এটাই আহ্বান জনাম, আমাৰ যিবিলাক ক্ষতিপূৰণ হৈছে উচিত যাতে মূল্য দিয়ে, আমি সেইটোকে চৰকাৰক অনুৰোধ জনাইছোঁ। হয় হয়, এটা কথা ঠিক যে এই ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কিন্তু যথেষ্ট পলম হোৱা আমি আগতে দেখা পোৱা যায় বা বহু লোকে অভিযোগ দিয়ে। গতিকে ইয়াত পলম হোৱা কথাটো আহিব নেকি? পলম মানে ধৰক আমাৰ এতিয়া মোৰতো মাটি অকণো নাথাকে, তেনেস্থলত যদি পলম হয় মই সুকীয়াকৈ ঘৰ এটা বনাবৰ কাৰণে মোৰ যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এইটো ক্ষেত্ৰত অকণমান মানে সোনকাল কৰে, পলম নকৰে। ডিপাৰ্টমেণ্টৰ বিভাগীয় যিসকল লোক আহিছে তেওঁলোকক আপোনালোকে সহযোগিতা আগবঢ়াইছে? নিশ্চয় আমি সহযোগিতা আগবঢ়াইছোঁ, ইয়াত কোনো আমি মানে হেৰি কৰা নাই, তেখেতলোকক সম্পূৰ্ণ সহযোগ আমি কৰিছোঁ। আৰু তেওঁলোকৰ পৰা কিবা অসুবিধা পাইছে নেকি আপোনালোকে? নাই নাই, একো অসুবিধা পোৱা নাই। একো অসুবিধা পোৱা নাই আমি। আৰু আমি কিমানখন গাঁও সামৰি লৈছে? আমি ইংৰাজী জানুৱাৰী মাহৰ 21 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। হয়, তাৰপৰা আমি প্ৰথম ওপৰ তিনিচুকীয়া মানে 2 নং ওপৰ তিনিচুকীয়াত কৰিছিলোঁ। ওপৰ তিনিচুকীয়া কৰিলোঁ, তাৰপৰা আপোনাৰ বিহগুৰি, বিহগুৰিৰ পৰা সেই আপাৰ তিনিচুকীয়া, তাৰপৰা 2 নং মাজুগুচি, 2 নং ৰজাবাৰী, 2 নং চকলা, খলিহৈ পথাৰ, বৰফলং আৰু বালিটিকা। বৰ্তমান এতিয়া আমি বালিটিকাত কৰি আছোঁ। আপোনালোক কোন কোন বিভাগ জড়িত ইয়াত আৰু ছাৰ্ভেত? ইয়াত আছে আপোনাৰ বিল্ডিং, ঘৰৰ কাৰণে বিল্ডিং, তাৰপৰা ফল মূল মানে ধৰি লওক তামোল, নাৰিকল, পাণৰ পৰা ধৰি আদি কৰি যিখিনি ফল মূলৰ গছ আছে সেইখিনিৰ কাৰণে এগ্ৰিকালচাৰ, আৰু মাটিৰ কাৰণে চাৰ্কুল, ৰেভিনিউ চাৰ্কুল। আৰু এইটো দৈৰ্ঘ্য এনে কিমান হ'ব আপোনাৰ? এইটো দৈৰ্ঘ্য আপোনাৰ 15 কিলোমিটাৰ হ'ব। 15 কিলোমিটাৰ। এইটো ছাৰ্ভে আৰু কিমান দিন চলিব আপোনালোকৰ? আমাৰ ছাৰ্ভে আমাৰ খুব আৰু 2 দিনৰ পিছত আমি গহপুৰ পুৰণা 4 লেন সংযোগ হৈ যাম। তাৰপৰা ইফালে আমাৰ 3 কিলোমিটাৰ থাকি আহিছে, সেইটো এতিয়ালৈকে হোৱা নাই। স্থানীয় ৰাইজৰ পৰা কিবা অসুবিধা পাইছে? নাই, আমাৰ ৰাইজে পূৰা সহযোগিতা কৰিছে না। গহপুৰৰ পৰা বিপুল হীৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।